নমস্কাৰ আপুনি জানেনে যে সেন্সাস 2027 ডিউটিত থকা কৰ্মচাৰীৰ বাবে চৰকাৰে এক কঠোৰ আদেশ জাৰি কৰিছে। ডিউটিত থকা কৰ্মচাৰীসকলে ছুটি নাপাব, আগতীয়াকৈ অনুমতি নোহোৱাকৈ তেওঁলোকে ছুটি নাপাব আৰু নিয়ম ভংগ কৰিলে তেওঁলোকৰ জেল পৰ্যন্ত হ'ব পাৰে। আৰু এই আদেশটি অসমৰ শ্ৰীভূমি জিলাৰ ডিসি অফিচৰ পৰা জাৰি কৰা হৈছে। আপোনালোকে স্ক্ৰীনত আদেশটি দেখিবলৈ পাই আছে। আদেশটি সেন্সাস সেল শ্ৰীভূমি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশনৰ ফালৰ পৰা আহিছে আৰু 16 জুলাই 2026 তাৰিখে আদেশটি ইস্যু কৰা গৈছে। আৰু ইয়াতে কোৱা হৈছে যিসকল কৰ্মচাৰী 2027 চনৰ সেন্সাসৰ বাবে নিয়োজিত হৈছে, ইনুমেৰেটৰ হিচাপে হওক, সুপাৰভাইজাৰ হিচাপে হওক, এমটি হিচাপে হওক, এফটি হিচাপে হওক বা যিসকল ষ্টাফ ৰিজাৰ্ভ পাৰ্চনেল হিচাপে ৰাখি থোৱা হৈছে, ৰিজাৰ্ভত ৰখা হৈছে, তেওঁলোকে কোনো ধৰণৰ ছুটি, সেই ছুটি লাগিলে কেজুৱেল লিভে হওক বা আৰ্ণ লিভে হওক বা CCLA হওক, অৰ্থাৎ চাইল্ড কেয়াৰ লিভে হওক, আগতীয়াকৈ যদি তেওঁলোকে অনুমতি নলয় আৰু নোলোৱাকৈ তেওঁলোকে এনেধৰণৰ ছুটি উপভোগ কৰিব নোৱাৰিব। তেওঁলোকে আগতীয়াকৈ এনে ছুটি ল'ব হ'লে আণ্ডাৰ চাইনৰ পৰা, অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশনাৰ এণ্ড প্ৰিন্সিপাল সেন্সাস অফিচাৰ শ্ৰীভূমি তেখেতৰ পৰা আগতীয়াকৈ অনুমতি ল'ব লাগিব। আৰু অনুমতি অবিহনে তেওঁলোকে সেন্সাসত ডিউটিত থকা সময়লৈকে ছুটি ল'ব নোৱাৰিব। আৰু যদি কোনোবাই সেন্সাস ডিউটি ঠিকমতে পালন নকৰে বা অপ্ৰাসংগিক অফেন্সিভ প্ৰশ্ন উত্থাপন কৰে বা সেন্সাস ডকুমেণ্টৰ লগত কিবা হেৰফেৰ কৰে, তেন্তে তেওঁলোকক সেন্সাস এক্টৰ সেকশ্যন 11 অনুসৰি 3 বছৰৰ জেইল আৰু 1000 টকা জৰিমনা হ'ব পাৰে। অৰ্থাৎ কোনোবাই যদি নিজৰ ডিউটি সঠিকভাৱে পালন নকৰে, সেন্সাস ডিউটি বা যি প্ৰশ্ন তেওঁলোকে হাউচ হোল্ডবিলাকত গৈ সুধিব লাগিব, সেই প্ৰশ্ন যদি তেওঁলোকে সঠিক প্ৰশ্ন উত্থাপন নকৰি কিবা অফেন্সিভ প্ৰশ্ন উত্থাপন কৰে বা ডকুমেণ্টছৰ লগত যদি কিবা টেম্পাৰিং কৰে, তেতিয়াহ'লে তেওঁলোকৰ 3 বছৰ পৰ্যন্ত জেইল হ'ব পাৰে বা 1000 পৰ্যন্ত ফাইন হ'ব পাৰে। আৰু এইটো সেকশ্যন 11 অফ দ্য সেন্সাস এক্ট 1948 অনুসৰি এই শাস্তি পাব। গতিকে এইটো স্পষ্ট, সেন্সাস 2027 একেবাৰে চিৰিয়াছ এটি নেশ্যনেল ডিউটি হয়। সকলো কৰ্মচাৰীয়ে নিয়ম মানি চলিব লাগিব, নহ'লে কৰ্মচাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা নিশ্চিতভাৱে চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা লোৱা যাব। গতিকে এই ধৰণৰ আপডেটৰ বাবে আমাৰ চেনেল টিচাৰ্ছ কৰ্ণাৰ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি আনকো জানিবলৈ সহায় কৰক। ধন্যবাদ।